আসসালামু আলাইকুম এভৰিৱান ওয়েলকাম টু মাই নিউ মিনি ব্লগ। আজি মই মাহীহঁতৰ ঘৰত আহিছিলোঁ নানীৰ কাৰণে কুৰাণ পঢ়াব। আজি গোটেইবিলাক দেখাই থাকিম কি কি হৈ থাকে, চাই থাকিব আপোনালোকে। বহুত দিনৰ পৰা নানীৰ অসুখ হৈ আছে, তাৰ কাৰণে এটা জোনাক পাতিছে কুৰাণ পঢ়াই দিব যাতে নানী অলপ আৰাম পায়। এইটো মোৰ নানী মায়ে বহুত দিনৰ পৰা অসুখ হৈ আছে, নানীৰ কাৰণে আজি কুৰাণ পঢ়াব ওলাইছে। আম্মাই পিহি দি আছে গাঁৱটো যাতে ভাল লাগে। বহুত দিনৰ পৰা অসুখ হৈ আছে, এখন ভৰি এখন হাত ষ্টক হোৱা হয়। দুখীয়া মানুহ, দোৱা কৰিব আপোনালোকে যাতে ভাল পায় সোনকালে নানী মাই। ইয়াতে মাহীয়ে ষ্টাৰ্টিং কৰি দিলে পোলাও বনাব, তাৰ কাৰণে জুই ঢালিছে ফাৰ্ষ্ট। এইটো পোলাও বনোৱা কাৰিকৰে পোলাও বনাই আছে। কাৰিকৰ যোন হ'ল মোৰ মাহী। কি ধুনীয়া পোলাও, মাংস দিছে মাহীয়ে, কি ধুনীয়াকৈ লাৰি আছে। যিমানে লাৰিবা সিমানে ভাল হ'ব পোলাওটো। ইয়াতে পানী দিছে সিজিব লাগিব ন পোলাওটো। এটা আমাৰ চেফ আহি গৈছে, এইটো হ'ল মোৰ পেহী চেফ। 5জন জোনাক আহিছে, লগতে মামা ভাইজান গোটেইবিলাক বহিছে। ইনুচ খতম দিছে। মোৰ নানীৰ কাৰণে বহুত দিনৰ পৰা অসুখ হৈ আছে যাতে ভাল পায়। ইয়াতে দোৱা কৰিছে মোৰ আম্মা পিংকি বাইটি, ইয়াতে পেহী ভনীমাহী মোৰ মাহী, ইয়াতে মই দোৱা কৰি আছোঁ। এতিয়া দোৱা কৰা হৈ গ'ল, ইহঁতে টিউশ্যন আহিছে, ভাবিলোঁ অকণমান টিউশ্যন কৰাই দিওঁ ইহঁতক। ইয়াতে মই অলপ পোলাও খালোঁ, ফাৰ্ষ্ট ময়ে খাইছোঁ। ইয়াতে গোটেইবিলাকে নানী মাৰ লগত বহিছে। লাভ ইউ, বাই, গুড নাইট, লাইভ ছাবস্ক্ৰাইব কৰি দিব।